নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষকৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষকৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে 1 আগষ্টৰ পৰা ৰাতিপুৱা পাঠদান সম্পৰ্কত নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। পুনৰ নিৰ্দেশনা প্ৰকাশ কৰা হৈছে বিদ্যালয়ত ৰাতিপুৱা পাঠদান সম্পৰ্কে। এই নিৰ্দেশনা অনুসৰি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়সমূহ। নিৰ্দেশনা অনুযায়ী LP অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12:45 মিডিল ইংলিছ স্কুল অথবা আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30 আৰু হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 2:10 সময় ধাৰ্য কৰা হৈছে। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত পুনৰ লোৱা হৈছে। এই নিৰ্দেশনা কাৰ্যকৰী হ'ব অহা 1 আগষ্ট 2024 তাৰিখৰ পৰা আৰু এই নিৰ্দেশনাত চৰকাৰী, প্ৰাদেশিক আৰু বেচৰকাৰী সকলো ধৰণৰ বিদ্যালয়কে সামৰি লোৱা হৈছে। ইয়াৰ পূৰ্বেও গ্ৰীষ্ম বন্ধৰ আগতে মে' মাহৰ শেষৰ পিনে অসমৰ বিভিন্ন জিলাত এনে নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ প্ৰায় প্ৰতিখন জিলাতে বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছিল। কিন্তু এতিয়া গ্ৰীষ্ম বন্ধৰ পিছতো এনে নিৰ্দেশনা পুনৰ প্ৰকাশ কৰা হৈছে। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছে আৰু এই নিৰ্দেশনা প্ৰকাশ কৰা হৈছে যোৰহাট জিলাত। যোৰহাট জিলাৰ অফিচ অৱ দ্য ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা এই নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। এই নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে 26 জুলাই 2024 তাৰিখে আৰু ইয়াতে স্ক্ৰীণত মই আপোনালোকক এই নিৰ্দেশনা পত্ৰখন দেখুৱাই দিছোঁ। এই নিৰ্দেশনা অনুযায়ী অহা 1 আগষ্ট 2024 তাৰিখৰ পৰা যোৰহাট জিলাৰ সকলো চৰকাৰী, প্ৰাদেশিক আৰু বেচৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছে আৰু এই নতুন সময়সূচী মতে লোৱাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 12:45 মিডিল ইংলিছ স্কুল অথবা আপাৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 1:30 আৰু হাই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ক্ষেত্ৰত ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 2:10 সময়সূচী ধাৰ্য কৰা হৈছে। লগতে এই নিৰ্দেশনা পত্ৰখনত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও ছেফটি মেজাৰ প্ৰকাশ কৰা হৈছে আৰু এই গোটেইখিনি প্ৰতিখন বিদ্যালয়ে মানি চলিব লাগিব। আৰু লগতে এই অৰ্ডাৰটোত কোৱা হৈছে যে এই অৰ্ডাৰটো অহা 1 আগষ্ট 2024 তাৰিখ বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হ'ব। নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ, যিহেতু বৰ্তমানলৈকেও গৰমৰ প্ৰকোপ কমা নাই, তো ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ ফালৰ পৰা যোৰহাট জিলাৰ প্ৰতিখন চৰকাৰী, প্ৰাদেশিক আৰু বেচৰকাৰী বিদ্যালয়ৰ সময়সূচী আগুৱাই দিয়া হৈছে আৰু এই ক্ষেত্ৰত যোৰহাট জিলাৰ ইন্সপেক্টৰ অফ স্কুলছৰ অফিচৰ ফালৰ পৰা আগতীয়াকৈ নিৰ্দেশনা প্ৰকাশ কৰা হৈছে। তো ছাৰ বাইদেউসকল, নিশ্চিত ৰূপত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।